দৰ্শকসকল তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানৰ জৰিয়তে আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছো নগাঁও জিলাৰ হাটবৰস্থিত ভৰালী নামঘৰলৈ। গুৱাহাটী মহানগৰীৰ ব্যস্ততা ফালি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি যদি একাবেকা যোৰাবাট পাহাৰ অতিক্ৰম কৰি প্ৰায় ১২০ কিলোমিটাৰ পথ অতিক্ৰম কৰোঁ তেন্তে তীৰ্থ অনুষ্ঠানেৰে ভৰপূৰ নগাঁও চহৰ পামগৈ। আৰু এই নগাঁও চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে পোৱা যায় হাটবৰস্থিত ঐতিহাসিক ভৰালী নামঘৰ। দৰ্শকসকল মই বৰ্তমান ভৰালী নামঘৰৰ বাটচৰাত উপস্থিত আছো আৰু এই নামঘৰ ভাগ ১৫৯৪ শকত স্থাপন কৰা হৈছিল। আহকচোন নামঘৰৰ ভিতৰলৈ আমি এতিয়া আগবাঢ়ো। ঐতিহাসিক ভৰালী নামঘৰটো বহু পুৰণি। এই নামঘৰটো ১৫৯৪ শকত স্থাপিত হৈছিল। বুৰঞ্জী মতে অসমত মানৰ আক্ৰমণৰ সময়ত এই নামঘৰটো মানসৈন্যই জ্বলাই দিছিল। কিন্তু আচৰিত কথা, ইয়াৰে গুৰু আসনখন সম্পূৰ্ণ অক্ষত অৱস্থাত আছিল। পাছত নামঘৰটো পুনৰ নিৰ্মাণ কৰা হয়। ঐতিহাসিক ভৰালী নামঘৰত প্ৰতিদিনে ভাগৱত পাঠৰ ব্যৱস্থা কৰা হয় আৰু ইয়াত স্থানীয় তথা অসমৰ বিভিন্ন ঠাইৰ পৰা অহা তীৰ্থযাত্ৰীসকলে ভাগৱত পাঠ শ্ৰৱণ কৰে আৰু ভাগৱতৰ মৰ্মসমূহ উপলব্ধি কৰে। এই ভাগৱত পাঠ ভৰালী নামঘৰৰ আন এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
উল্লেখযোগ্য বৈশিষ্ট্য হৈছে এই নামঘৰটোৰ লাই খুঁটাটো তুলসী গছেৰে নিৰ্মিত আৰু সেই তুলসী গছৰ খুঁটাটো আজিও সংৰক্ষিত অৱস্থাত ৰখা হৈছে। বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে তথা তীৰ্থযাত্ৰীৰ সংখ্যাও বৃদ্ধি পোৱাত ভৰালী নামঘৰটো আটোমটোকাৰিকৈ সজা হয়। আমাৰ এই ভৰালী নামঘৰ 1594 শকতেই স্থাপন হৈছিলে। তেতিয়া আমাৰ এই নামঘৰ ভাগ ইয়াত নাছিলে। ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ আগত দৌলপুখুৰী, বৰ্তমানৰ দৌলপুখুৰী, আগতে বামগাঁও বুলি কৈছিলে, সেই বামগাঁৱতে অৱস্থিত আছিলে। মানৰ দিনত যেতিয়া মান আহিছিল, সেই মানে সেনাই ইয়াত যেতিয়া আক্ৰমণ কৰি আছিল, আমাৰে গাঁৱৰে এজন ভোলাই বুঢ়া-বুঢ়ী, তেখেতে স্পাই হিচাপে তেখেতক লগত লৈছিলে। তেখেতে চোৰাংচোৱাগিৰি কৰি ক'ত কি আছিল দেখুৱাই দিছিলে। সেই দেখুৱাই দিয়াত সেই চোৰাংচোৱাগিৰি কৰিছিল যদিও তেখেতে মানক কেনেকৈ শেষ কৰিব সেইটোৰ চিন্তাত আছিল। এটা দিনত, এটা ৰাতিত তেখেতৰ ঘৰতে ভাত খুৱাই মানক নামঘৰত শুবলৈ দিছিল, মানখানাক। আৰু শুবলৈ দি ৰাতি বাহিৰৰ পৰা বন্ধ কৰি নামঘৰ ভাগ জ্বলাই দিছিল। সেই নামঘৰ ভাগ জ্বলি যাওঁতে গোটেই নামঘৰ জ্বলি গ'ল। কিন্তু এটা আমাৰ সৌভাগ্যৰ কথা, সেই নামঘৰ ভাগৰ আসন ভাগ বা কাপোৰ, পুথি পাজি একো নপৰিলে। নামঘৰ ভাগ বাহিৰে যি আছিলে তেনেকৈ পুৰি শেষ হৈ গ'ল, মানুহ পুৰি শেষ হৈ গ'ল। কিন্তু আমাৰ সৌভাগ্যত এই নামঘৰৰ যি ভাগ আসন, আমাৰ পৌৰাণিক আসন সেই নামঘৰতে আছে, সেই নামঘৰ ভাগ আসন ভাগ ৰৈ গৈছিল। যথাসময়ত তাত আকৌ নামঘৰৰ কথা চিন্তা নকৰি আমাৰ ইয়ালৈ এই বৰ্তমান স্থান, এই বিখ্যাত ছটাইলিৰ কাষত, এইটো আমাৰ ভৰালী গাঁও। বৰ্তমান আমাৰ গাঁৱতে এজন মানুহ আছিলে অতীজতে, তেখেত ভৰালী আহোমৰ বিষয়া আছিল, ভৰালী হাজৰিকা বুলি। তেৰাৰ ভৰালী হাজৰিকাৰ নামেৰেই আজিও এই গাঁওখনৰ নাম ভৰালী গাঁও, আৰু এই নামঘৰ ভাগো ভৰালী নামঘৰ হিচাপে প্ৰখ্যাত হ'ল। এই নামঘৰ ভাগ সেই তেতিয়া যেতিয়া ইয়ালৈ আনি বনাবলৈ লৈছিল, বাঁহৰে তৈয়াৰ কৰিছিল, বাঁহ আৰু খেৰৰে। বাঁহ খেৰৰ পাছতো 1 বছৰ 1.5 বছৰ যোৱাৰ পাছত যেতিয়া উলিছিল, তেতিয়া কেঁচুমতা উঠিছিল। তেতিয়া ৰাইজে আকৌ চিন্তা কৰিছিল যে আমি কাঠৰে আকৌ কিবা নিৰ্মাণ কৰিব পাৰোঁ নেকি ভালকৈ। যেতিয়া কাঠৰ কথা চিন্তা কৰি পাহাৰলৈ যোৱাৰ চিন্তা কৰিছিল, তেতিয়া ৰাইজে সপোন দেখিছিল। হয়তো বুঢ়া ডাঙৰী আহি সপোন কৰাইছিল যে তোমালোক এতিয়াই উৎপাত কৰিব নালাগে, অহা বাৰিষালৈ তোমালোক ৰোৱা। এই অহা বাৰিষাত ভৰলু নদীয়ে ব্ৰহ্মপুত্ৰক তুলসী খুঁটা এযোৰ দান দিব, আৰু সেই খুঁটা আহি আপোনালোকে পাব এই নামঘৰত স্থাপন কৰিব লাগিব, আপোনালোক তেতিয়ালৈকে ৰৈ দিয়ক। তেতিয়া আমাৰ গাঁৱৰ ৰাইজে তেতিয়াৰ ব্ৰিটিছৰ যি আউটপোষ্ট আছিল, আমাৰ বৰ্তমান 2 কিলোমিটাৰ আগত হাটবৰ বুলি কয়, আপোনালোক য'ৰ পৰা সোমাই আহিছে, তাতে আউটপোষ্টত খবৰটো দি থৈছিল যে আমাৰ এনেকুৱা আমি সপোন দেখা হৈছে ৰাইজৰ, আমাৰ এনেকৈ কলঙেদি নি আমাৰ তুলসী খুঁটা আহিব। সেই তুলসী খুঁটা খবৰটো দিয়াত তেখেতসকলে লিখি পঢ়ি ৰাখিলে। যথাসময়ত বাৰিষাৰ বানত উটি আহিছিল সেই তুলসী খুঁটাযোৰ গছে সতে আহি হাটবৰত লাগিছিলে। সেই হাটবৰত লাগোতে আমাৰ গাঁৱৰ ৰাইজক সেই ব্ৰিটিছৰ আউটপোষ্টে খবৰ দিছিল। খবৰ দি যথাসময়ত আমাৰ ৰাইজ গৈছিল। সেই ৰাইজে আহি তুলসী খুঁটা ভাগ নিবলৈ অঞ্চলবাসী ৰাইজ ভাগি আহিছিল যে আমাক লাগে, প্ৰত্যেককে আমাকে লাগে বুলি দাবী কৰিছিল। কিন্তু আমাৰ যে খবৰ দি থোৱা আছিল, সেই খবৰ দিয়াৰ সূত্ৰে সেই তেখেতসকলে আমাকে বোলে নাই, এইখন গাঁৱৰ ৰাইজে আমাক 6 মাহৰ আগতে কৈ থৈছিলে, গতিকে তেখেতসকলেহে পাব। সেই তুলসী খুঁটাৰ ভাগ
আমাৰ ইয়ালৈ এভাগ আনিলে আমাৰো সেই এতিয়া গ্লাছ দি মানে সংৰক্ষণ কৰা হৈ আছে। ভৰালী নামঘৰত ভাগৱত পাঠৰ অন্তত তীৰ্থযাত্ৰীসকলৰ মাজত মাহ প্ৰসাদ আৰু নিৰামিষ খিচিৰি বিতৰণ কৰা হয়। এই নামঘৰৰ ভাগত মহিমা আমি কৈ শেষ কৰিব নোৱাৰোঁ। 1982 চনলৈকে আগৰ মানে কম পৰিমাণে মানুহ আহি আছিল আৰু অতীজৰ আমাৰ যিসকল বুঢ়া মেথা সেইসকলে আমাক কৈ থৈ গৈছিল যে এই ক্ষেত্ৰ এই ভৰালী নামঘৰৰ স্থান এদিন বৃন্দাবনলৈ পৰিণত হ'ব। সেই ককাসকলৰ কথা আজিও আমাৰ মানে লাগি গৈছে যে বিভিন্ন ধৰণৰ যাত্ৰী আহি আমাক ইয়াত বৃন্দাবনৰ সদৃশ কৰি তুলিছে। বিভিন্ন ধৰণৰ অসমবাসী ৰাইজ, অসমৰ নহয় বাহিৰৰো আমাৰ ৰাইজ আহি আমাৰ ইয়াত সেৱা ধৰিছে। যিসকল যাত্ৰীয়ে যি মনত ভাৱ লৈ আহে সকলোৰে মনৰ কামনা পূৰ্ণ হৈছে বুলি আমাৰ আগত কয়ো, আমি কওঁ, শুনো আৰু লোকে জনবিদিত হৈছে। এই নামঘৰৰ ভাগত আমাৰ আগতে আমাৰ গাঁৱৰ ৰাইজ বুলি মাঘী পূৰ্ণিমা এভাগ উৎসৱ পালন কৰা হৈছিল আৰু আজিও পালন কৰা হৈছে। আগতে আমাৰ গাঁৱৰ ৰাইজে মানে অন্নদান কৰাৰ চিন্তা কৰিছিল। গোটেই গাঁৱৰ ৰাইজ বুলি এসাঁজ খাবও আৰু যিসকল যাত্ৰী আহে তেখেতসকলক এসাঁজ ভাত খোৱাৰ চিন্তা কৰিছিল। ক্ৰমান্বয়ে মানে যাত্ৰীৰ প্ৰয়োভৰ বেছি হৈ গ'ল। প্ৰথমতে ধৰি লওক 500, 1000, 5000, 10000, এতিয়া যথা সময়ত আমি 50000লৈকে মানুহ মানে সেই দিনটোত উপস্থিত হয় আৰু সেই দিনটোত হয়তো চাকি গছ জ্বলালে যাত্ৰীৰ মনৰ কামনা পূৰ্ণ হয় বুলি আমাৰ বিশ্বাসো হৈছে আৰু যাত্ৰীয়ে সেইকাৰণেই ভাগি ছিগি হয়তো ইয়ালৈ আহিছে। সেই যাত্ৰীৰ আগমনে আমাৰ এই সঁচাকেই এই ভৰালী গাঁৱৰ এই স্থান আমাৰ সঁচাকৈ বৃন্দাবনলৈ পৰিণত কৰি হৈ আছে আৰু অতীজলৈও চাগে ভৱিষ্যতলৈও হৈ থাকিব, অতীজৰ পৰাটো হৈয়ে আহিছে। 1982-83 চনত আমাৰ এই অঞ্চলবাসী ৰাইজৰ এজন মানুহে ইয়াতে ভাগ নহয় 3 ভাগ ভাওনা গোৱাইছিল। সেই ভাওনা ভাগ তেতিয়া আমাৰ কেঁচা নামঘৰ আছিলে, মানে টিং আৰু খেৰ বাটামৰ। সেই ভাওনা ভাগ গোৱাৰ 5 দিনৰ সোণৰ পৰা এনেকুৱাই যাত্ৰী ইয়াত সোঁত বৈছে আমি ভাবিবলৈ আচৰিত হৈ গৈছোঁ। আৰু এই যাত্ৰীৰ অনুদানেৰেই কোনোবাই 50 পইচা, কোনোবাই 1 টকা, কোনোবাই 200 টকা, কোনোবাই 500 টকা যাত্ৰীৰ অনুদানেৰে আজি এই নামঘৰ আমাৰ 1 কোটি টকাৰ নামঘৰ হৈছে। আৰু এই নামঘৰৰ আমি বছৰটোৰ ভিতৰত 3টি উৎসৱ খুব আড়ম্বৰেৰে পালন কৰা হয়। বহাগৰ জেঠৰ যি বুদ্ধ পূৰ্ণিমা হয় তাত আমাৰ ভাগৱত পাঠ হয়। ভাগৱত পাঠটো আমাৰ সদায়ে হয়, নিত্য নৈমিত্তিক হৈ থাকে যদিও সেই স্পেচিয়েলি সেই 2 দিনৰ কাৰণে আমি ভাগৱত পাঠৰ অঞ্চলবাসী ৰাইজৰ লগত মানে পালন কৰা হয়। দ্বিতীয়তে আমাৰ ভাদৰ মাহৰ আজি আপোনালোক আহিছে, ভাদৰ মাহত আমি 4 প্ৰসংগ ৰখা হয়। 4 প্ৰসংগ কৰি পেলাই এই ভাদ মাহত যি ভক্তৰ ভিৰ হয় আমিও ভাবিবলৈ বাধ্য হওঁ প্ৰত্যেকজন মানুহৰ ইমানেই ভক্তি আমি সেই ভক্তিত আপ্লুত হৈ যাওঁ। আৰু মাঘী পূৰ্ণিমাৰ কথাটো বিষয়েতো আপোনালোকক ক'লোঁ, আগতে অন্নদান দিছিল, কিন্তু এতিয়া অন্নদানটো কৰিবলৈ আমি দালি ভাজি ভাতৰ ব্যৱস্থাটো কৰিব পৰা নোহোৱা হ'ল। কাৰণ 50000 মানুহ একেলগে অন্নদান কৰি আমাৰ বিশেষকৈ এই নামঘৰ ভাগ আমাৰ 40খন গাঁও 40 ঘৰ মানুহৰ এটা খেলৰ নামঘৰ। এই খেলৰ নামঘৰ আজি আমাৰ খেলৰ নামঘৰ হৈ থকা নাই, এতিয়া অসমবাসীৰ নামঘৰ। অসমবাসী ৰাইজ ইয়ালৈ ভাগি আহিছে। আমি সঁচাকৈ তেখেতসকলে ইয়াত সেৱা ধৰি পেলাইছে বুঢ়া ডাঙৰীয়াক, আমিও তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। মানে এই আনন্দময় আজি হৈ আছে, ভৱিষ্যতলৈ হৈ থাকক। আগৰ অগ্ৰজসকল এতিয়া আমাৰ নাই, এতিয়া বৰ্তমান আমাৰ নতুন প্ৰজন্মৰ হাতত এই নামঘৰ ভাগ পৰিছে। এই 40 ঘৰ মানুহৰ ভিতৰতে আমি পৰিচালনা কৰি যিমানখিনি পাৰোঁ ৰাইজক সেৱা শুশ্ৰূষাৰ চিন্তা কৰিছোঁ।
আৰু কিবা যদি ইয়াতো ভুল ত্ৰুটি হয় ৰাইজসকলে আমাক ক্ষমা কৰিব যিমান পাৰিম আমি আপোনাৰ খবৰ সেৱাকে আগবঢ়াই যাবলৈ চেষ্টা কৰিম কৃষ্ণ प्रभु भगवंत ईश्वर की समस्त मनोवांछा पूर्ण कर प्रभु करुणामय ईश्वर सदैव हुई ईश्वर की समस्त प्रति कृपा करो बोले करुणामय राम करुणामय करियो कृपा से नमस्ते होय तुमी के राम कृपा न फेरा निधि तुम्हार कृपा बिना नहीं के कीर्ति तुम्हार कृपा के करिश्मा पौरुष फलतले दिउ মাঘী পূৰ্ণিমাত এই ভৰালী নামঘৰত অগণন ভক্তৰ সমাগম হয় কথিত আছে যে এই ভৰালী নামঘৰত সেৱা তথা নৈবদ্য আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয় সেয়েহে দূৰ দূৰণিৰ পৰা ভক্তসকলৰ ইয়ালৈ আগমন ঘটে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য এতেকে জানিয়া হরি তোমার নামকে প্রভু করিল হরি কৃপাময় প্রভু আমাৰ লগত এগৰাকী ভক্ত আছে তেখেতৰ পৰা দুআষাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই তেজপুৰৰ পৰা আহিছোঁ আগলৈ আহিছিলে নে ইয়াতে আগতো আহিছোঁ আমি এবাৰ লগত তিনিবাৰ হ'ল অহা হয় ইয়াতে যে তিনিবাৰ আহিলে ইয়াৰ পৰা নিশ্চয় কিবা প্ৰমাণ পাইছে আপুনি মানুহবিলাকে কয় যে ইয়াত আহিলে মনোবাঞ্ছা পূৰ্ণ হয় সেইকাৰণে আমি ইয়াত অহা হ'ল মই গুৱাহাটীৰ পৰা আহিছোঁ আৰু আগতে মই ইয়ালৈ আহিছোঁ 2-3বাৰ আহিছোঁ মই আৰু যিহেতু মোৰ মামাৰ ঘৰ ওচৰতে আৰু ভৰালী নামঘৰ বুলি ক'লে তাৰমানে নজনা মানুহ নাই গোটেই অসমে জানে ভৰালী নামঘৰ বুলি ক'লে আৰু ইয়াৰ মহত্ব বহুতেই হয় তাৰমানে সকলোৱে এটাৰ হেৰিয়তে আহে যে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰিব মনৰ বাঞ্ছা পূৰণ হয় বুলি কয় আৰু জানো আৰু সেইকাৰণে সেই বিশ্বাস লৈ ইয়ালৈ সমূহ বহুত দূৰৰ পৰা আপোনাৰ যাত্ৰী অতিথি এনেকৈ আহি পেলাই তেওঁৰ চৰণত সেৱা লয় মই তেজপুৰৰ বাসিন্দা আৰু মই কলিয়াবৰ বিএড কলেজৰ এগৰাকী অধ্যাপিকা আমি আচলতে প্ৰতি বছৰে ভৰালী নামঘৰত একোখনকৈ শৰাই দি আহিছোঁ আৰু এনেও আমাৰ কিবা মনত ভাৱ জাগ্ৰত হ'লে বা কিবা বিপদ আপদত পৰিলে আমি ভৰালী নামঘৰৰ যিটো মাহাত্ম্য যে মনৰ কামনা পূৰ্ণ হয় সেই উদ্দেশ্যে আমি সদায় প্ৰায়ে আমি ভৰালী নামঘৰত চাকি দি আহিছোঁ শৰাই দি আহিছোঁ আৰু আচলতে ভৰালী নামঘৰৰ মাহাত্ম্য গোটেই সুদূৰ প্ৰসাৰী অসমতেই বিস্তৃত হৈ আছে সকলোৱে জানে এই নামঘৰৰ মাহাত্ম্য কোনোবাই কিবা এটা মনত বাঞ্ছা ল'লে সেই মনোবাঞ্ছা পূৰ্ণ হয় বুলি আমি সকলোৱে জানো আৰু সেই উদ্দেশ্যেৰে আমি প্ৰায়ে ইয়াত চাকি বন্তি জ্বলাবলৈ বা মনটো অকণমান বেয়া লাগিলে আমি আচলতে ভৰালী নামঘৰৰ কাষ চাপোঁ যাতে আমাৰ মনৰ খুদনিবোৰ অন্ত হয় আৰু সেইদৰে ইয়াত সমাগত সমস্ত জনগণেও জানে যে ইয়াৰ মাহাত্ম্য কেনেকুৱা ঐতিহাসিক ভৰালী নামঘৰটো বৰ্তমান সময়ত নগাঁও জিলাৰ হাটবৰ অঞ্চলৰ এক সুকীয়া ঐতিহ্য হৈ পৰিছে কাৰণ ইয়ালৈ অসমৰ বিভিন্ন ঠাইৰ পৰা নানা ভাষা ভাষী তথা আন ধৰ্মৰ লোকৰ আগমন ঘটে সেয়েহে এই ভৰালী নামঘৰ বৃহত্তৰ অসমীয়া সমাজৰ
মিলনৰ এক ক্ষেত্ৰ হৈ পৰিছে। দৰ্শকসকল, তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানৰ যোগেদি আজি আপোনালোকক চিনাকি কৰাই দিলোঁ নগাঁও জিলাৰ ঐতিহাসিক ভৰালী নামঘৰৰ লগত। পৰৱৰ্তী খণ্ডত অসমৰ আন এখন তীৰ্থস্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।